Hello friends, welcome back to our channel অসম বেলি বহু দিনৰ পিছত আজি আপোনালোকৰ কাৰণে লৈ আহিছো CTET 21 জানুৱাৰী 2024 মেথমেটিক্সৰ ওপৰত আহি যোৱা কিছুমান প্ৰশ্ন PY কি ইয়াতে আমি আলোচনা কৰিম 15টা মান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন যেটো আলোচনায় আপোনাৰ আগন্তুক আহিবলগীয়া এক্সামত নিশ্চয় আপোনালোকক হেল্প কৰিব সো আহক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 The sum of 5 consecutive number is 20 what is the sum of first 3 consecutive numbers The consecutive numbers to নি কি এটো আমি প্ৰথমতে জানিব লাগিব consecutive numbers to means serial number তাৰ মাজত কোনো ধৰণৰ গ্যাপ নাই তাক কোৱা হয় consecutive number যেনেকৈ মই serially 1 ৰ পৰা 5 লৈকে লিখিছো এবোৰ আপোনাৰ consecutive number এটা consecutive number টো আপুনি যদি চাই প্ৰথম নাম্বাৰটো যিয়েই হোক এতিয়া নেক্সট নাম্বাৰটো পাবলৈ হলে তাৰ লগত +1 কৰিব লাগিব এতিয়া নেক্সট নাম্বাৰটো পাবলৈ হলে +1 কৰিব লাগিব এতিয়া যদি এই consecutive নাম্বাৰটো যেহেতু আমি নাজানো যদি এই consecutive নাম্বাৰ প্ৰথম সংখ্যাটো যদি x বুলি ধৰে তেনেহলে তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 1 হ'ব তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰ পিছৰটো হ'ব x + 4 এতিয়া এই গোটেই কনসিকিউটিভ পাঁচটা কনসিকিউটিভ নাম্বার আমি প্লাস কৰি দিছো তাৰ যোগফলটো হ'ব আপোনাৰ 20 যেটো আপোনাৰ কোশ্চেনত দিয়াই আছে এতিয়া এই প্ৰতিটো x যদি প্লাস কৰে তেনেহলে আমি ইয়াতে পাম যে পাঁচটা ইয়াতে x হ'ব আৰু প্লাস এই নম্বৰ বিলাক যদি আপুনি প্লাস কৰি দিয়ে তেনেহলে কিমান পাব 10 পাব যে ইকুয়াল টু হল আপোনাৰ 20 এতিয়া আমি জানো যে 5x টো যদি আমি ৰাখি দিও এই +10 টো হিফালে গলে -10 হৈ যাব তেনেহলে 20 ৰ পৰা 10 গলে আপোনাৰ কি আনসার কিমান হ'ব 10 হ'ব এতিয়া আমি যদি এই x টো ইয়াতে ৰাখি দিও তেনেহলে এই 5 টো হিফালে গৈ কি হ'ব এটো হিফালে গৈ ডিভাইড হ'ব 10ক ডিভাইড কৰিব লাগিব 5 ৰ দ্বাৰা তেনেহলে x ৰ ভ্যালুটো আমি কি পাম 2 পাম এতিয়া x ৰ ভ্যালুটো আমি কি পালো 2 পালো দ্যাট মিন্স প্ৰথম সংখ্যাটো আমি পালো 2 এতিয়া প্ৰথম সংখ্যাটো যদি 2 হয় তেনেহলে তাৰ পৰৱৰ্তী সংখ্যাবিলাক কি হ'ব তে নিশ্চয় গম পাইছে এতিয়া প্ৰথম অংকটো আমি 2 পাইছো যে তাৰ পিছৰ সংখ্যাটো কি হ'ব 3 হ'ব তাৰ পিছৰটো কি হ'ব 4 হ'ব এতিয়া আমি ফার্স্ট তিনিটা সংখ্যা এতিয়া প্লাস কৰিব লাগে এতিয়া এই তিনিটা সংখ্যা যদি আমি প্লাস কৰি দিও তেনেহলে আমি কিমান পাম 9 পাম তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9 যেটো আপোনাৰ সি নম্বৰ অপচনত আছে কোশ্চেন নম্বৰ 2 ইন এ ডিভিজন সাম the divisor is 5 times the quotient and twice the remainder if the remainder is 5 what is the number এটা আপোনালোকে জানে যে এটো ডিভিজন সামৰ লগত ৰিলেটেড এটা ফৰ্মুলা ইয়াত আছে ইয়াক কোৱা হয় ডিভিডেন্ড ডিভিডেন্ড ইকুয়াল টু কোটিয়েন্ট ইনটু ডিভিজৰ প্লাস ৰিমাইন্ডাৰ এটো হল আমাৰ ফৰ্মুলা এতে এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম এতে কি কৈছে কোশ্চেনত কৈছে যে দা ডিভিজৰ যেটো হ'ব এই ডিভিজৰ যেটো হ'ব 5 টাইমছ দা কোটিয়েন্ট এই কোটিয়েন্টতকৈ 5 গুণ বেছি হ'ব আৰু এটো ৰিমাইন্ডাৰতকৈ কি হ'ব দুগুণ হ'ব এটা ৰিমাইন্ডাৰটো 5 দিয়াই আছে এটা নেক্সট লাইন ধৰক আমি q2 নাজানো বুলি ধৰিলো ইনটু আৰু d ডিভিজৰটো নাজানো কিন্তু এই ৰিমাইন্ডাৰটো 5 দিয়া আছে আৰু কৈছে যে এই ডিভিজৰ যেটো হ'ব এই ডিভিজৰটো কোৱেশ্চনৰ ডাবল হ'ব এতিয়া কোৱেশ্চনৰ যদি টুৱাইস হয় তেনেহলে এই ডিভিজনৰ মানটো কি হ'ব লাগিব 10 হ'ব লাগিব 10 হ'ব লাগিব আৰু কোৱেশ্চনৰ কি হ'ব লাগিব 5 টাইমছ হ'ব লাগিব আৰু এই 10 টো যদি কোনটো সংখ্যাৰ 5 টাইমছ হ'ব যেহেতু 2 হ'ব 2 ৰ 5 টাইমছ হ'ব তেনে প্লাস 5 তেনেহলে এইখিনি যদি ক্যালকুলেশন কৰে 2 * 10 20 20 + 5 তো ইকুয়াল টু আপোনাৰ 25 তেনেহলে নাম্বাৰটো আমি কি পালো 25 যেটো আপোনাৰ ডি নম্বৰ অপচনত আছে question number 3 amongst the following fractions the largest and second largest fractions respectively are এতিয়া ইয়াত আমাৰ কিছুমান ভগ্নাংশ দি আছে আৰু ইয়াৰ পৰা আটাইতকৈ ডাঙৰ ভ্যালু থকা আৰু সেকেন্ড লাৰ্জেষ্ট এটো আমি ভ্যালু বিলাক উলাব লাগে এতিয়া আমি যদি এলসিয়াম লৈ উলাবলৈ যাও তেনেহলে ইয়াতে বহুত সময় লাগিব গতিকে আমি ইয়াতে এটা শর্টকাট ট্ৰিক্স ইয়াতে ইউজ কৰিম এতিয়া ধৰক 5/6 যেটো প্ৰথম ভগ্নাংশ এতিয়া 6 ৰ দ্বাৰা আমি 5 ক ডিভাইড কৰিম এতিয়া 6 তাৰ 5 ৰ ভিতৰত না যায় তেনেহলে এটো আপোনাৰ পয়েন্ট আৰু জানে যে এটো 50 হৈ যাব তেনেহলে 50 হলে তেনেহলে 8 টাইম যাব 6 8 = 48 একে ধৰণৰ এতিয়া 3/4 টো যদি কৰে 3/4 কৰে তেনেহলে পাবো 0.7 পাবো 0.7 আৰু যদি 1/2 কৰি দিয়ে 1/2 টো সকলোৱে জানে যে এটো 0.5 হ'ব আৰু যদি 2/3 টো কৰি দিয়ে 2/3 যদি ডিভাইড কৰে তেনেহলে এটো পাবো 0.66 3/5 টো যদি কৰে 3/5 টো যদি কৰে তেনেহলে 3/5 টো কৰিলে পাবো এক্সাক্টলি 0.6 এটা ইয়াৰ পৰা যদি চাই এই ভ্যালু বিলাক যদি চাই তেনেহলে ইয়াৰ পৰা আমি ধৰিব পাৰিলো যে প্ৰথম যেটো মান এটো আটাইতকৈ ডাঙৰ কাৰণ 0.8 0.7 0.5 0.66 0.6
গতিকে 0.8 টো আটাইতকৈ ডাঙৰ হ'ব আৰু তাৰ ছেকেণ্ড লাৰ্জেষ্টটো হ'ব 0.7। গতিকে 5/6 আৰু 3/4, 5/6 আৰু 3/4 এইটো আপোনাৰ বি নম্বৰ অপশ্যনত আছে। Question number 4, a where in the form of a square enclose an area 144 centimeter square. How much area is enclosed if the same where is bent in the form of a rectangle of 16 centimeter length? 16 centimeter এইটো length হ'ব। কুৱেশ্যনটো অলপ দীঘলীয়া হ'ব, কিন্তু আমি শৰ্টকাট কৰাৰ কাৰণে চেষ্টা কৰিম। এতিয়া প্ৰথমতে ইয়াতে জানিবলগীয়া কথাটো হ'ল যে দুয়োটা আপোনাৰ ফিগাৰৰ আপোনাৰ ৱায়াৰৰ লেন্থটো একে থাকিব। ডেট মিনছ সিহঁতৰ পেৰিমিটাৰটো একে থাকিব। এতিয়া পেৰিমিটাৰ ওলাবলৈ হ'লে আমি লেন্থ আৰু ৱাইড জানিব লাগিব, ব্ৰেড জানিব লাগিব। গতিকে ইয়াত অনলি লেন্থটোহে দিয়া আছে, আমি ব্ৰেডটো ওলাব লাগিব। এতিয়া ব্ৰেডটো ওলোৱাৰ কাৰণে প্ৰথমতে আমি এই স্কোৱাৰটো ইউজ কৰিম, যাৰ এৰিয়াটো হ'ল 144 চেণ্টিমিটাৰ স্কোৱাৰ। তেনেহ'লে আমি জানো যে স্কোৱাৰ এটাৰ যিটো এৰিয়াৰ যিটো ফৰ্মুলা, সাইড ইনটু সাইড, দ্যাট মিনস সাইডটি যদি আমি x বুলি ধৰো, দ্যাট মিনস x স্কোয়ার ইকুয়াল টু 144। এতে x টো আমি ওলাই লওঁ, তেনেহ'লে x টো ওলাই ল'লে স্কোয়ার ৰুট সেইফালে গুচি যাব আৰু 144 হ'ল আপোনাৰ 12ৰ স্কোয়ার ৰুট। দ্যাট মিনস এই স্কোয়ারটোৰ সাইড, প্ৰতিটো সাইড আপোনাৰ 12 সেন্টিমিটাৰ হ'ব। এতিয়া 12 সেন্টিমিটাৰ যদি হয় তেনেহ'লে আমি এই স্কোয়ারটোৰ প্ৰথমতে পেৰিমিটাৰ ওলাই ল'ব লাগিব। পেৰিমিটাৰটোৰ ফৰ্মুলাটো হ'ল 4 ইনটু সাইড, 4 ইনটু সাইড। এতিয়া 4 ইনটু সাইড, সাইডৰ ভ্যালুটো আমি পালো 12, তেনেহ'লে 4 ইনটু 12 মিনস 48। দ্যাট মিনস এই স্কোয়ারটোৰ পেৰিমিটাৰ হ'ব 48 আৰু একে সমান পেৰিমিটাৰ হ'ব আপোনাৰ এই ৰেক্টেংগুলাৰৰ পেৰিমিটাৰটো, কিয়নো কৈছে যে সেম লেন্থৰ ৱেৰ ইয়াতে ইউজ কৰা হৈছে। গতিকে আমি এই পেৰিমিটাৰৰ যিটো ভ্যালু, এই ভ্যালুটো আমি এই ৰেক্টেংগুলাৰৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিম। এতিয়া ৰেক্টেংগুলাৰ এটা পেৰিমিটাৰ ফৰ্মুলা হ'ল 2 ইনটু L প্লাছ B। এতিয়া এই পেৰিমিটাৰ কি হ'ব? 48 হ'ব, কাৰণ এই 48টো কি স্কোয়াৰৰ পেৰিমিটাৰ ওলালে, আৰু যেহেতু ৱায়াৰটো একে ৱায়াৰ, সেম লেন্থৰ ৱায়াৰ ইউজ কৰিছে, গতিকে এই ৰেক্টেংগুলাৰৰ পেৰিমিটাৰটো সমানেই হ'ব। এতিয়া আমি ইয়াৰ পৰা L প্লাছ B যদি কৰি লওঁ, তেনেহ'লে এই 2টো সেইফালে গ'লে ডিভাইড হ'ব, দ্যাট মিনস 24 হ'ব। এতিয়া এই বিটো ইয়াৰ পৰা আমি ৰাখিলো, এলৰ মানটো 16 ইয়াতে দিয়া আছে। এতিয়া এই দ্যাট মিনস আমি ইয়াতে বহাই যদি দিওঁ 16 প্লাছ b ইকুৱেল টু 24, then next line b equal to a 16 to সেইফালে গ'লে মাইনাস হ'ব। that means 24 minus 16, 24 minus 16, 24 minus 16 means আনসাৰটো হ'ব আপোনাৰ 8। গতিকে b, এইটো b means breadth। এতিয়া আমি এই আয়তাকাৰ যিটো এই ৰেক্টেংগুলাৰৰ লেন্থটো আপোনাৰ 16 আৰু ব্ৰেডটো আমি পালো 8 সেন্টিমিটাৰ। গতিকে এতিয়া লেন্থ এণ্ড ব্ৰেড আমি পাই গ'লো। এতিয়া আমি এই ৰেক্টেংগুলাৰৰ এতিয়া পেৰিমিটাৰটো এৰিয়াটো আমি এতিয়া ওলাব পাৰিম। এতিয়া আপোনালোকে সকলোৱে জানে যে আয়তক্ষেত্ৰৰ যিটো এৰিয়াৰ ফৰ্মুলা, এৰিয়া অফ ৰেক্টেংগল, এইটো হ'ল আপোনাৰ L ইনটু বি। এতিয়া L মিনস 16, যিটো আমাৰ কুৱেশ্যনত দিয়া আছে, আৰু বিটো আমি এইমাত্ৰ ওলাই পালো 8 সেন্টিমিটাৰ। 16 ইনটু 8 যদি কৰে তেনেহ'লে পাব 128 সেন্টিমিটাৰ স্কোয়ার, যেটো আপনার ডি নম্বর অপশনত আছে। Question number 5, in how many ways 48 small squares of 1 centimeter into 1 centimeter can be arranged so that resulting area is 48 centimeter square? এতিয়া কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন। দ্যাট মিনস এই এনেকুৱা ধৰণৰ সৰু সৰু যদি স্কোয়াৰ বিলাক আমি এৰেঞ্জ কৰোঁ, গতিকে কিমান ধৰণে আমি এৰেঞ্জ কৰিব পাৰিম, যাতে এই গোটেই আপোনাৰ এই এৰেঞ্জমেন্টৰ যিটো এৰিয়া সেইটো যাতে 48 সেন্টিমিটাৰ স্কোয়াৰই থাকে। এতিয়া যদি আপোনালোকে চাই যে প্ৰথম লাইনত যদি এটা এটাকৈ এনেকৈ আমি যদি কৰি যাওঁ, তেনেহ'লে এইটো 1 ইনটু 48 কৰিব লাগিব, তেনেহ'লে 48 হ'ব। এতিয়া একে ধৰণৰ যদি এতিয়া এইবাৰ যদি দুটা লাইন কৰি যদি এনেকা যদি এৰেঞ্জমেন্ট কৰি যায়, এনেকা যদি এৰেঞ্জমেন্ট কৰি যাওঁ, তেনেহ'লে দুটা কৰিলে 24, 2 ইনটু 24 কৰিব লাগিব, তেনেহ'লে 48 হ'ব।
এনেকুৱা ধৰণৰ আমি কিমানটা ধৰণে আমি এই স্কোৱাৰবিলাক এৰেঞ্জ কৰিব পাৰিম। এতিয়া এইটো ওলোৱা একেবাৰে এটা সহজ পদ্ধতি আছে, সেইটো আমি ক'বলৈ ওলাইছো। সেইটো হ'ল আপোনাৰ এই 48ৰ আমি আটাইবোৰ কি ফেক্টৰ ওলাব লাগিব, প্ৰতিটো ফেক্টৰ ওলাব লাগিব। এতিয়া আটাইবোৰ ফেক্টৰ ওলোৱাৰ পদ্ধতিটো হ'ল এনেকুৱা ধৰণৰ। 1 into 48 means 48. 2 into 24 is equal to 48. এতিয়া 3 যদি দিয়ে 3 into what equal to 48 হ'ব। 48 হ'বলৈ হ'লে 16 into 48. 4 যদি দিয়ে তেনেহ'লে 4 into হ'ব 12 into 48. আৰু 4 পিছত হ'ল আপোনাৰ 5. 5টো এইটো ডিভাইডেই নহয়, কাৰণ 1 প্লেছত 8 আছে, গতিকে 6 যদি দিয়ে 6 into 8. 6 into 8 equal to 48. এতিয়া 6ৰ পিছত আমি এইটো চিৰিয়েলি আহিব লাগিব। এতিয়া 6ৰ পিছত 7. 7ৰ দ্বাৰা এইটো ডিভাইড নহয়। এতিয়া তাৰপিছত হ'ল 8. 8টো আমি অলৰেডি পাই গ'লো। গতিকে আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিম? 1 2 3 4 5. আমি 5 ধৰণে এই সৰু সৰু স্কোৱাৰবিলাক 1 চেণ্টিমিটাৰ ছাইড থকা, ডেট মিনছ যিটো ছাইডটো দিয়া আছে ইকুৱেল টু 1 চেণ্টিমিটাৰ। এই 1 চেণ্টিমিটাৰ ছাইড থকা স্কোৱাৰবিলাক আমি সৰ্বমুঠ 5 ধৰণে এৰেঞ্জ কৰিব পাৰিম, যেটো ডি নম্বৰ অপশ্যনত আছে। Question number 6. Asmita reached school for a meeting 15 minutes before 8:30 a.m. She reached half an hour earlier than her colleagues, who is 40 minutes late for meeting. What is the scheduled time of the meeting? Asmitai এখন স্কুল মিটিঙত 8:30 a.m. কৈ 15 মিনিটছ আগতে গৈ পাইছিল। তেনেহ'লে তাই যদি টাইমটো আপোনাৰ 8:30 a.m. পৰা 15 মিনিট আগতেই পাইছে, তেনেহ'লে 15 মিনিট আমি ইয়াৰ পৰা মাইনাছ কৰিব লাগিব। তেনেহ'লে তাই আপোনাৰ স্কুলত গৈ পাইছে মিটিঙৰ কাৰণে 8:15 a.m. কিন্তু তাই তাৰ সমনীয়াসকলতকৈ 30 মিনিট আগতে গৈ পাইছে। ডেট মিনছ তাইৰ সমনীয়াসকল 30 মিনিট লেট গৈ পাব। ডেট মিনছ ইয়াতে আমি 30 মিনিট কি কৰিব লাগিব? প্লাছ কৰিব লাগিব। যে আপোনাৰ তেনেহ'লে 8:45 a.m. তাইৰ সমনীয়াসকল কলিগসকলে অফিচত গৈ পাইছে। কিন্তু কৈছে যে তাইৰ সমনীয়াসকল মিটিঙৰ বাবে 40 মিনিট লেট হৈছিল। এতিয়া তাইৰ সমনীয়াসকল যদি 8:45 a.m. গৈ পাইছে আৰু তাৰ 40 মিনিট আগতেই মিটিংটো ষ্টাৰ্ট হৈছিল, তেনেহ'লে 40 মিনিট আমি ইয়াৰ পৰা কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। তেনেহ'লে যদি আমি মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি পাম সময়টো হ'ব আপোনাৰ 8:05 a.m. হ'ব, যেটো আমাৰ প্ৰথম অপশ্যনত আছে। Number 7. The rate of various stationery items are given below. মানে ইয়াতে কিছুমান তথ্যৰ ভেলুবিলাক আইটেমছৰ প্ৰাইচ ইয়াতে দিয়া আছে। A packet of crayons 15.50, a packet of pencils 14.00, a packet of sketch pen 22.50, one scissors 17.00, one eraser 2.00, one sheet of glazed paper is 2.50, a pack of decorative stickers is equal to 5.00. এতিয়া কোৱেশ্চনটো হ'ল যে সোহেল buys one packet of crayons. তো one packet of crayons means তাৰ ভ্যালুটো হ'ল আপোনাৰ 15.50, one packet crayons and two packets of pencils. এতিয়া এটা পেন্সিলৰ কষ্ট যদি 14 হয়, তেনেহ'লে দুটা পেন্সিলৰ কষ্টটো আপোনাৰ 28.00 হ'ব। এইটো নৰ্মেল কথা। আৰু ওৱান পেকেট অফ স্কেচ পেনটো আপোনাৰ যিটো 22.50, তো গতিকে আমি 22.50 ইয়াতে আমি বহাই লৈছোঁ। তাৰপিছত ওৱান চিজাৰৰ আপোনাৰ কষ্টটো ইয়াতে দিছে 17 rupees, তো 17 rupees আমি ইয়াতে বহাই লৈছোঁ, 17.00। তাৰপিছত 5 sheets of glazed papers. এতিয়া এটা গ্লেজেড পেপাৰ্ছৰ কষ্ট হ'ল 2.50। এতিয়া 2.50 ইনটু 5, 5টা কিনিছে, তেনেহ'লে ইয়াৰ ভেলুটো হ'ব 12.50। গতিকে আমি 12.50টো ইয়াতে বহাই লৈছোঁ। তাৰপিছত আৰু এটা বাকী থাকিল নেকি? আৰু এটা হ'ল one pack of decorative stickers. The one packet of decorative sticker is cost is 5.00। এতিয়া গোটেইবোৰ আইটেমছৰ ভেলু আমি যদি এতিয়া প্লাছ কৰি দিওঁ, তেনেহ'লে আমি কিমান পাম? এতিয়া 0 আমি 0 পাম। 5 plus 5 10, 15, 5 হ'ব। in hand 1, 5 plus 8 13,
13 plus 2 15, 15 plus 7 22, 24, 29, 29 plus 1 30, 30 0 in hand now 3. 1 plus 2 3, 3 plus 2 5 6 7, 7 plus 3 10, that means 100, 100.50. এতিয়া ইয়াতে জাগাৰ অভাৱ বুলি আমি নেক্সট স্লাইডত তাৰ অপশনটো দিছো। অপশনটো হ'ল আপোনাৰ 100.50 দিছো, যেটো আপোনাৰ 3 নম্বৰ অপশনত আছে। Question number 8, a number is larger than half of 100, it is more than 6 tens and less than 8 tens, the sum of its digit is 9, the tens digit is double of the ones digit, what is the number? এতিয়া আমি এটা নাম্বাৰ ওলাব লাগে যেটো আপোনাৰ হাফ অফ 100তকৈ ডাঙৰ। এতিয়া আমি যদি নাম্বাৰটো ধৰক x ধৰিলো, এতিয়া হাফ অফ 100 হ'ল 50, তেনেহ'লে 50তকৈ ডাঙৰ হ'ব লাগিব। এতিয়া এই চাৰিটা অপশনৰ প্ৰতিটো অপশনেই 50তকৈ ডাঙৰ আছে। এতিয়া আমি নেক্সট স্টেপটো চাব লাগিব। ইট ইজ মোৰ দেন 6 টেন্স, 6 টেন্স মিন্স 6 into 10, 6 into 10 means 60, তো 60তকৈ ডাঙৰ হ'ব লাগিব। এতিয়া 60তকৈ ডাঙৰ হ'বলৈ হ'লে তেনেহ'লে ডি নম্বৰটো কেনচেল, এইটো 54 বিলো 60। আৰু লেছ দেন 8 টেন্স, তো 8 into 10, 8 into 10 means 80, 80তকৈ সৰু হ'ব লাগিব, তেনেহ'লে এই অপশনটো কেনসেল হৈ গ'ল। 81 more than 80 এটোতো হ'বই নোৱাৰে। the sum of its digit is 9, এতিয়া বি নম্বৰ আৰু চি নম্বৰৰ দুটা অপশনৰ এটা হ'ব। এতিয়া এই ডিজিট দুটা যদি আমি প্লাস কৰোঁ যে 7 plus 2 তো 9, গতিকে এটো স্যাটিসফাই কৰে। আৰু সি নম্বৰটো চাই লৈছো 6 plus 3, এটোও 9, এটোও স্যাটিসফাই কৰিছে। কিন্তু আমি নেক্সট পার্টটো চাব লাগিব। the tens digit is double of ones digit, এতিয়া tens digit তো আমি যদি 63 টো যদি চাও, 63 টো যদি চাও, এটো হল ones digit 3, আৰু এটোতকৈ ডাবল হ'ব লাগিব tens digit 2। এতিয়া 6 3 ডাবল 2 হল 6, গতিকে এটো স্যাটিসফাই হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ সি নাম্বার 63। Question number 9, in a 5 digit number the digit at the 100 place is 3/4 of the digit at 10,000 place, and the digit at 10th place is 2/3 of the digit at 100 place. The digit at 10th place is square of the smallest prime number, and the digit at 1000th place is the largest single digit prime number. If the digit at unit place is the largest single digit odd number, then the number is. কুৱেশ্যনটো বহুত ডাঙৰ, কিন্তু ইয়াৰ উত্তৰটো একেবাৰে সহজ হ'ব বা সৰু হ'ব। আমি একেবাৰে সহজ কৰি বুজাৰ কাৰণে চেষ্টা কৰিম। এতিয়া প্ৰথমটো হ'ল যে আমি কুৱেশ্যনটো তলৰ ফালৰ পৰা যাবলৈ যত্ন কৰিম, কিয়নো যদি আপোনালোকে চাই তেনেহ'লে প্ৰথমতে আমি এই 5 ডিজিট নাম্বাৰটো এনেকৈ আগতে বনাই লওঁ, তেনেহ'লে প্ৰথমটো হ'ব আপোনাৰ ওৱান্স, তাৰপিছতটো হ'ব আপোনাৰ টেন্স, 100, 1000 and 10,000। এই আমি 5 ডিজিট নাম্বাৰটো প্ৰথমতে বনাই ললো। এতিয়া যদি আপোনালোকে চাই, if the digit at unit place, that means ones place, largest single digit odd number, তো largest single digit and odd number is 9, তো ones place is 9 হ'ব। এতিয়া অপশন বিলাক যদি চাই তেনেহ'লে আপোনাৰ সি নাম্বাৰ আৰু এই অপশন এই দুটা কেনসেল হৈ গ'ল, বি আৰু ডিৰ যিকোনো এটা হ'ব লাগিব। তাৰপিছত যদি চাই, the digit at 10th place is the square of the smallest prime number, এতিয়া 10th প্লেসত যেটো ডিজিট হ'ব এটো আপোনাৰ স্মলেষ্ট প্ৰাইম নাম্বাৰৰ স্কয়াৰ হ'ব। এতিয়া স্মলেষ্ট প্ৰাইম নাম্বাৰটো হ'ল 2, এতিয়া 2 যদি স্কয়াৰ কৰে তেনেহ'লে আমি পাম 4, গতিকে 10th প্লেসত 4 হ'ব। এতিয়া আমি অপশন বিলাক যদি চাও যে 1st প্লেসত তো 9 হ'ব, গতিকে এটো ডি আৰু বি অপশনত আছে, কিন্তু 10th প্লেসত 4 হ'ব লাগিব। এতিয়া 10th প্লেসত কোনটো অপশনত আছে? বি অপশনত আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশন নাম্বার B. Question number 10. A train starts from Patna on 30th May 2020 at 23:40 hours and reaches Mumbai on 1st June 2020 at 5:15 hours. What is the total travel time of train? As we know, May month to হল আপনার 31 days. এতিয়া এই 30 মে যেটো এই 30 মে আপোনাৰ 23:40 আৱাৰ্ছত ট্ৰেইনটো ষ্টাৰ্ট কৰিছে, তেনেহ'লে ইয়াতে আৰু 24 আৱাৰ্ছ হ'বলৈ হ'লে ইয়াতে 20 মিনিট আছে, তেনেহ'লে আপোনাৰ এই 30 মেত হ'ল আপোনাৰ সময় আমি ইয়াতে 20 মিনিট কাউণ্টিং কৰিব লাগিব, 20 মিনিট প্লাছ এতিয়া মে মাহটো যেহেতু 31 ডেজৰ, তেনেহ'লে 31st মে
ইয়াতে আমি 24 আৱাৰ্ছো আমি কাউণ্টিং কৰিব লাগিব আৰু প্লাছ হ'ব আপোনাৰ এই জুন 1 জুনৰ ইয়াতো আপোনাৰ 5 আৱাৰ্ছ 15 মিনিট গৈছে তেনেহ'লে ইয়াতে আমি 5 আৱাৰ্ছ আৰু প্লাছ 15 মিনিট আমি কাউণ্টিং কৰিব লাগিব এতিয়া যদি আমি আৱাৰ্ছৰ লগত আৱাৰ্ছ প্লাছ কৰোঁ তেনেহ'লে 24 আৱাৰ্ছ আৰু হ'ল আপোনাৰ 5 আৱাৰ্ছ এতিয়া 24 আৱাৰ্ছ প্লাছ 5 আৱাৰ্ছ যদি আমি প্লাছ কৰোঁ তেনেহ'লে আমি টোটাল পাই আছোঁ 29 আৱাৰ্ছ আৰু মিনিট যদি আমি চাওঁ ইয়াতে 20 মিনিট আৰু ইয়াতে 15 মিনিট ইয়াতে 20 মিনিট প্লাছ 15 মিনিট যদি প্লাছ কৰে তেনেহ'লে পাব 35 মিনিট তেনেহ'লে আমি টোটাল সময়টো আমি পালোঁ 29 আৱাৰ্ছ 35 মিনিটছ যেটো আপোনাৰ সি নম্বৰ অপচনত দেখিবলৈ পোৱা গৈছে Question number 11. A bucket of 16 liters capacity is filled to the brim with water. Water from these buckets to be transferred into smaller utensils. A mug filled to capacity has to be dripped 50 times to completely transfer the water in the bucket into the utensils. What is the capacity of the mug? That means এনেকুৱা ধৰণৰ ধৰক এটা ডাঙৰ বাকেট আছে যাৰ কেপাচিটি হ'ল আপোনাৰ 16 লিটাৰ আৰু এই ইয়াৰ পানীখিনি আমি সৰু সৰু ইউটেনচিলত কি কৰিব লাগে আনলোড কৰিব লাগে এটা মগৰ জৰিয়তে সৰু এটা মগৰ জৰিয়তে এতিয়া এই মগটোৰ কেপাচিটিটো কিমান সেইটো আমি উলিয়াব লাগে কিন্তু এই পানীখিনি আনলোড কৰাৰ সময়ত এই মগটো আপোনাৰ 50 টাইম আপোনাৰ কি কৰিব লাগে পানীত ডুবাই দি আমি ওটা ওলাব লাগে গতিকে আমি জানো যে 1 লিটাৰ ইকুৱেল টু 1000 ml তো গতিকে এইটো 16 লিটাৰ ইয়াৰ কেপাচিটি তেনেহ'লে ইয়াৰ আমি যদি ইউনিটটো যদি আমি ml লৈ যাওঁ তেনেহ'লে 16000 ml হ'ব আৰু এই 16000 ml টো আনলোড কৰিবলৈ হ'লে এই মগৰ ধাৰা আপোনাৰ 50 টাইম কি কৰিব লাগে ডুবাই দিব লাগে তেনেহ'লে আমি এইটোৰ দ্বাৰা ডিভাইড কৰিলে আমি এই মগটোৰ কেপাচিটি পাই যাম এতিয়া এই 00 যদি আমি কেনসেল কৰি দিওঁ আৰু এই 5 to 16 ৰ ভিতৰত আপোনাৰ 3 টাইম যাব 1 বাকি থাকিলে 1 টো যদি আমি ইয়াতে প্লেস কৰো 2 টাইম যাব আৰু এটা 0 দ্যাট মিন্স এই সৰু মগটোৰ কেপাচিটি হ'ব আপোনাৰ 320 ml যেটো আপোনাৰ অপচন এ নম্বৰত আছে Question number 12. What should be subtracted from the sum of 8008, 8088 and 8808 to obtain 17863? That means এই তিনিটা সংখ্যাৰ যোগফলৰ পৰা কি সংখ্যা বিয়োগ কৰিলে আমি এই সংখ্যাটো পাম গতিকে আমি এই তিনিটা সংখ্যা আগতে প্ৰথমে যোগ কৰি লৈছো 8808 8088 8008 এই তিনিটা সংখ্যা আমি আগতে প্লাস কৰি লৈছো প্লাস কৰিলে আমি পাম 40942 আৰু এই সংখ্যাটোৰ পৰা কিমান বিয়োগ কৰিলে আমি এই সংখ্যাটো পাম গতিকে আমি এই সংখ্যাটোই বিয়োগ কৰি দিম ইয়াৰ পৰা মাইনাস কৰি দিছো 17863 এটো যদি মাইনাস কৰি দিয়ে তেনেহলে আপোনালোকে পাব 1407 that means 7041 এই সংখ্যাটো আমি মাইনাস কৰিব লাগিব আৰু যেটো অপচনত আপোনাৰ ডি নম্বৰ অপচনত আমি দেখিবলৈ পাইছো Question number 13 the following table shows marks obtained out of 100 by Maria and Shehnaz in 5 subjects এতিয়া যিকোনো এটা পৰীক্ষাত আপোনাৰ মাৰিয়া এটো মাৰিয়া হ'ব ৰং হৈছে তো মাৰিয়া আৰু শেহনাজে এক্সাম দিছে পাঁচটা বিষয়ত আৰু এই বিষয়ত অৰ্জন কৰা নম্বৰবোৰ হল এনেকা ধৰণৰ এতিয়া আমি এই নম্বৰৰ ভিত্তিত আমি তলত দিয়া that means based on the table above identify the correct statement from among the following এতিয়া এই স্টেটমেন্ট বিলাক ইয়াতে চাৰিটা স্টেটমেন্ট আছে গতিকে এই স্টেটমেন্ট বিলাকৰ ভিতৰত কোনটো শুদ্ধ হ'ব হেটা আমি আগতে বাছি উলিয়াব লাগিব তাৰ আগতে আমি চাই লৈছো যে এই যিবিলাক মার্কস অবটেন কৰিছে আমি যদি এই মাৰিয়াই লাভ কৰা প্ৰতিটো সাবজেক্টৰ মার্ক যদি আমি কাউন্টিং কৰো তেনেহলে আমি ইয়াতে পাম 390 আৰু যদি শেহনাজে লাভ কৰা নম্বৰটো যদি আমি প্লাস কৰি চাও তেনেহলে আমি ইয়াতে দেখিবলৈ পাম 390 গতিকে ইয়াৰ পৰা আমি দেখিবলৈ পালো যে দুয়োজনীয়ে আপোনাৰ সমান সমান নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে হিয়তৰ এভাৰেজ পার্সেন্টেজটো সমানেই হ'ব এতিয়া আমি অপচন চাৰিটা চাই লৈছো নাম্বার 8 দিছে the aggregate marks of Maria and Shehnaz are equal মানে কৈছে যে দুয়োজনৰ পার্সেন্টেজ এগ্রিগেট মার্কটো একেই হ'ব তে এটুই তো লাগি আছে কারণ হিয়তৰ টোটাল মার্কসটো একেই গতিকে এটুই শুদ্ধ উত্তৰটো হ'ব কোশ্চেন নাম্বার 14 a taximeter shows charge rupees 50 for the first 2 kilometers
of journey and rupees 16 for each subsequent kilometers traveled. Manju pays rupees 258 as fare to travel from her house to railway station. And how far is the railway station from her home? এতিয়া মঞ্জু নামৰ ছোৱালীজনীয়ে তাইৰ ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈ গৈছে, কিন্তু তাৰ প্ৰথম 2 কিলোমিটাৰ, তো 2 কিলোমিটাৰৰ কাৰণে 50 ৰুপিছত আপোনাৰ 2 কিলোমিটাৰ যাব পাৰে, 2 কিলোমিটাৰ যাব পাৰে। কিন্তু তাই আৰু নেক্সট পাৰ কিলোমিটাৰৰ কাৰণে 16 ৰুপিজ কৰি তাই দিব লাগে। আৰু তাই সৰ্বমুঠ টকা টেক্সি ড্ৰাইভাৰজনক দিছে 258 ৰুপিজ। এতিয়া তেনেহ'লে আমি উলিয়াব লাগে যে তাইৰ ঘৰৰ পৰা ৰেলৱে ষ্টেচনৰ দূৰত্বটো কিমান। এতিয়া যদি আমি বস্তুটো এনেকুৱা ধৰণৰ কৰি লওঁ, এতিয়া যে টোটাল পইচাটো তাই দিছে 258 ৰুপিজ। এতিয়া ইয়াৰ পৰা যদি আমি 50 ৰুপিজ মাইনাছ কৰি দিওঁ, 50 ৰুপিজ মাইনাছ কৰাৰ লগে লগে আমি 2 কিলোমিটাৰ পাই যাম, কাৰণ প্ৰথম 2 কিলোমিটাৰত 50 ৰুপিজ কৰি লয়। এতিয়া তেনেহ'লে মাইনাছ কৰিলে আপোনালোকে পাব 208 ৰুপিজ তাই পে কৰিছে টেক্সি ড্ৰাইভাৰক প্ৰতি কিলোমিটাৰ 16 ৰুপিজ কৰি। এতিয়া এই 208 ইয়াক যদি আমি 16ৰ দ্বাৰা ডিভাইড কৰি দিওঁ, তেনেহ'লে 20ৰ মাজত যাব এবাৰ 16, তো -4, আৰু 8 যদি নিচে লৈ আহে তেনেহ'লে 16 বিলংছ টু 48 3 টাইম 48। তেনেহ'লে আমি পালোঁ যে 16 ৰুপিজ কৰি তাই গৈছে 13 কিলোমিটাৰ, আৰু 2 কিলোমিটাৰত 50 ৰুপিজ তাই দিবলগীয়া হৈছিল। এতিয়া তেনেহ'লে 2 কিলোমিটাৰ আৰু যদি এই 13 কিলোমিটাৰ প্লাছ কৰি দিয়া হয়, তেনেহ'লে আমি পাম 15 কিলোমিটাৰ, যেটো আমাৰ ডি নম্বৰ অপশ্যনত আছে। কুৱেশ্যন নম্বৰ 15, in school assembly students of a class are standing in a line. Ruhi is 19th from both ends. How many students are present in that class? That means এটা ক্লাছৰ এটা ক্লাছৰ ষ্টুডেণ্টবিলাক মৰ্ণিং এছেম্বলিত থিয় দিছে। তাৰ এজন ধৰক, এইজনী হ'ল ছাপোজ ধৰক ৰুহি। এতিয়া ৰুহিক যদি কাউণ্টিং কৰা হয় লেফ্ট ছাইডৰ পৰা, তেনেহ'লেও তাই হয় আপোনাৰ 19th নাম্বাৰ, আৰু যদি লেফ্টৰ পৰাও কৰা হয় তথাপি ই 19th নাম্বাৰ হয়। এতিয়া যদি লেফ্টৰ পৰা কাউণ্টিং কৰি 19th হয়, তেনেহ'লে নিশ্চয় এই ৰুহিৰ লেফ্টত 18 জন আছে, আৰু ৰাইট ছাইডৰ পৰা যদি কাউণ্টিং কৰে তথাপিও এই 19th হয়, তাৰ পজিশ্যন 19th হয়। ডেট মিনছ ৰাইট ছাইডতো 18 জন ষ্টুডেণ্টছ আছে। এতিয়া যদি আমি গোটেই ষ্টুডেণ্টছবিলাক প্লাছ কৰি দিওঁ, এই 18 প্লাছ 18 আৰু প্লাছ ৰুহিকতো প্লাছ কৰিব লাগিব। এতিয়া যদি প্লাছ কৰে তেনেহ'লে পাব 16 17 7 in hand 1 3 37। ডেট মিনছ এইটো বিদ্যালয়ত মৰ্ণিং এছেম্বলিত 37 ষ্টুডেণ্টছ প্ৰেজেণ্ট আছিল, যিটো আপোনাৰ চি নম্বৰ অপশ্যনত দেখিবলৈ পোৱা যায়। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে চাই আছে অসম বেলি। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ প্ৰিপাৰেশ্যনটো ভালকৈ হওক, এই কামনাৰে আজি শেষ কৰিছোঁ। ধন্যবাদ।